এনচিচি সদস্যসকলক মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আদৰি আনিবৰ বাবে অনুৰোধ জনাইছোঁ। अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे भारत माता की जय भारत माता की जय भारत माता की जय एकदम Pride Dynamite Detention আমাৰ এই পতাকাথলীত উপস্থিত মহাবিদ্যালয়ৰ উপাধ্যক্ষা শিক্ষক শিক্ষয়িত্ৰীসকল কৰ্মচাৰীবৃন্দ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এনচিচি কেডেটসকল মই সকলোকে ৭৬ সংখ্যক ভাৰতৰ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি পোনপ্ৰথমেই শ্ৰদ্ধা জনাইছোঁ যিসকলৰ অশেষ ত্যাগৰ ফলত আমাৰ যি ভাৰত মাতৃয়ে স্বাধীনতা লাভ কৰিলে তাৰ বাবে যিসকলে ত্যাগ স্বীকাৰ কৰিলে তেখেতসকলক মই শ্ৰদ্ধা নিবেদিছোঁ। আমি জানো যে ১৯৫০ চনৰ আজিৰ দিনটোতেই ভাৰতৰ সংবিধান বলবৎ হৈছিলে আৰু প্ৰকৃতপক্ষে আমি স্বাধীনতাৰ পিছত আজি ২৬ জানুৱাৰীৰ দিনটোৰ পৰাহে আচলতে আমি গণতন্ত্ৰ হিচাপে স্বীকৃতি পাইছোঁ লাভ কৰিছোঁ। আমাৰ যি সংবিধানে আমাৰ নাগৰিকৰ যি কৰ্তব্য আৰু যি আমাৰ স্বাধীনতা সেয়া আমাক সোঁৱৰাই দিছে। আমাক সংবিধানে যে যিসকল আমাৰ ভাৰতৰ যি বিভিন্নতা তাৰ মাজত একতা আনিছে, ধৰ্ম জাতি বিশেষকৈ সকলোকে আমি এক বুলি ভাবোঁ। গতিকে আমি যি সংবিধান প্ৰণেতাসকলক মই এই সময়তে শ্ৰদ্ধা নিবেদিছোঁ। আমি এজন ভাৰতীয় নাগৰিক হিচাপে আমি ভাৰতৰ সংবিধানক সন্মান জনাওঁ। আমি তাৰ যি কৰ্তব্যৰ কথা কৈছে আমি কৰ্তব্য আমি
সুচাৰুৰূপে পালন কৰোঁ আৰু আমি এজন সুনাগৰিক হিচাপে যাতে গঢ় লৈ উঠোঁ সেয়া আমাৰ প্ৰতিজ্ঞা হওক। মই প্ৰতিজন ছাত্ৰ ছাত্ৰীকে কওঁ যে আমি আজি এই পতাকা থলীৰে প্ৰতিজ্ঞা লওঁ যে আমি যি কৰিম সদায় দেশ মাতৃৰ উন্নতিৰ বাবেই কৰিম। আমাৰ যি কৰ্তব্য আমি যি আমাৰ সংবিধানে যি কৰ্তব্য সোঁৱৰাইছে আমি সেই কৰ্তব্য পালন কৰি যাম আৰু আমাৰ যি কৰিবলগীয়া কাম অকল দেশ মাতৃৰ উন্নতিৰ লগতে আমাৰ জাতিৰ কথা চিন্তা কৰি আমি কাম কৰি যাম। মই বিশেষ দীঘলীয়াকৈ নাই কোৱা। আমাৰ মাজত ডক্টৰ সঞ্জয় মিলি আছে, তেখেতে আজি দিনটোৰ বৈশিষ্ট্য ক'ব। গতিকে মই সকলোকে পুনৰ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাই মোৰ ক'বলগীয়া দুআষাৰ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ। সন্মানীয় অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়া, মোৰ সভাপতিসকল, কৰ্মচাৰীবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অধ্যক্ষৰ নিৰ্দেশ অনুযায়ী মই আজি সংবিধানৰ বিষয়ে দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। আমি জানো পৃথিৱীৰ সকলো ৰাষ্ট্ৰতে সংবিধান আছে। প্ৰায়বোৰ ৰাষ্ট্ৰতে সংবিধান হৈছে দলিল বা আইন বুলি আমি ক'ব পাৰোঁ। সংবিধান হৈছে ৰাষ্ট্ৰৰ মৌলিক আইন, য'ত চৰকাৰৰ গঠন পদ্ধতি সম্পৰ্কে, চৰকাৰৰ ক্ষমতা সম্পৰ্কে আৰু জনসাধাৰণৰ অধিকাৰ আৰু কৰ্তব্যৰ সম্পৰ্কে লিপিবদ্ধ কৰা থাকে। আমাৰ ভাৰতবৰ্ষতো সংবিধান আছে। আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন হৈছে লিখিত সংবিধান। আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন এটা নিৰ্দিষ্ট সময়ত ৰচনা কৰাৰ কাৰণে আমি ক'ব পাৰোঁ যে আমাৰ ভাৰতবৰ্ষত সংবিধান আছে বুলি আমি ক'ব পাৰোঁ, বা এই সংবিধান হৈছে লিখিত সংবিধান। আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন যদি আমি চাওঁ তেতিয়া আমি ক'ব পাৰোঁ যে ভাৰতীয় সংবিধানখন কেতিয়াবা সহজে সংগ্ৰহণ কৰিব পাৰোঁ, কেতিয়াবা বা কিছুমান আমি সহজে সংগ্ৰহণ কৰিব নোৱাৰোঁ। সেইকাৰণে ভাৰতীয় সংবিধানখন হৈছে মিশ্ৰ সংবিধান বুলি আমি ক'ব পাৰোঁ। তাৰ উপৰিও আমাৰ ভাৰতবৰ্ষৰ সংবিধানত মৌলিক অধিকাৰৰ সম্পৰ্কে উল্লেখ কৰিছে যে আমাৰ কি অধিকাৰ আছে, এই গোটেইখিনি তেওঁলোকে ইয়াত উল্লেখ কৰিছে। পোনপ্ৰথমতে যেতিয়া সংবিধানখন ৰচনা কৰিছিল তেতিয়া আমাৰ ভাৰতবৰ্ষত 7টা মৌলিক অধিকাৰ আছিল, কিন্তু বৰ্তমান আমি ক'ব পাৰোঁ যে আমাৰ ভাৰতবৰ্ষত 6টা অধিকাৰ আছে। তাৰ উপৰিও আমাৰ বহুতো কৰণীয় আছে, অৰ্থাৎ আমাৰ কৰ্তব্য আছে। এই কৰ্তব্যৰ বিষয়েও উল্লেখ কৰিছে। আগত 10টা কৰ্তব্য আছিল, কিন্তু এতিয়া 2002 চনত আৰু এটা কৰ্তব্য তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিল। তাৰ উপৰিও আমি ক'ব পাৰোঁ যে ধৰ্ম নিৰপেক্ষতাৰ বিষয়ে উল্লেখ কৰিছে, সমাজবাদীৰ বিষয়ে উল্লেখ কৰিছে, আৰু আমি ক'ব পাৰোঁ যে বিভিন্ন জাতিয়ে জনজাতিৰ কি তেওঁলোকৰ বিষয়ে কি লিখা আছে, এই গোটেইখিনি সংবিধানত লিপিবদ্ধ কৰা আছে বুলি আমি ক'ব পাৰোঁ। আমাৰ ভাৰতীয় সংবিধানখন বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজত ৰচনা কৰা হৈছিল বুলি আমি ক'ব পাৰোঁ। পোনপ্ৰথমতে যেতিয়া ব্ৰিটিছসকলে আমাৰ ভাৰতবৰ্ষত ৰাজত্ব কৰিছিল, 1914 চনত যেতিয়া প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিল, এই প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলে নিজা সংবিধানৰ দাবী উত্থাপন কৰিছিল, কিন্তু ব্ৰিটিছসকলে এই দাবী তেওঁলোকে অগ্ৰাহ্য কৰিছিল। ভাৰতবৰ্ষৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে তেওঁ 2022 চনত 1924 চনত স্বৰাজ দলে আৰু 1928 চনত ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে যিটো প্ৰতিবেদন দাখিল কৰিছিল, এই প্ৰতিবেদনতো নিজা সংবিধানৰ বিষয়ে উল্লেখ কৰিছিল, কিন্তু ব্ৰিটিছসকলে এই গোটেইখিনি তেওঁলোকে অগ্ৰাহ্য কৰিছিল। তেতিয়া ব্ৰিটিছসকলে তেওঁলোকে উপলব্ধি কৰিছিল যে তেওঁলোকে এটা নিজা সংবিধান তেওঁলোকে ৰচনা কৰি দিব নোৱাৰে, কিন্তু ভাৰতীয়সকলক সন্তুষ্ট কৰিবৰ কাৰণে 1935 চন নাম দি ভাৰত চৰকাৰ আইন নাম দি তেওঁলোকে সংবিধান ৰচনা কৰি দিছিল, কিন্তু এই আইনৰ প্ৰতি ভাৰতীয়সকলে সন্তুষ্ট হ'ব পৰা নাছিল। সেই সময়ছোৱাতে আমি ক'ব পাৰোঁ যে 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়। এই দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছ এটা পক্ষ আছিল আৰু আনফালে আছিল জাপান আৰু জাৰ্মানী। তেতিয়া ব্ৰিটিছে জাপানে ভাৰতবৰ্ষক আক্ৰমণ কৰিছিল। তেতিয়া ব্ৰিটিছ চৰকাৰে উল্লেখ কৰিছিল যে যাতে ভাৰতীয়সকলে ব্ৰিটিছক এই যুদ্ধত সহায় কৰিব লাগে বুলি, কিন্তু ভাৰতীয়সকলে কৈছিল যে আমাৰ যদি চৰ্ত মানি লয়, সেই চৰ্ত মানি ল'লেহে আমি
ব্ৰিটিছসকলক সহায় কৰিম বুলি তেওঁলোকে উল্লেখ কৰিছিল আৰু এই চৰ্তটো আছিল যে যদি এই দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছসকলে জয়ী হয় তেতিয়াহ'লে ভাৰতীয়সকলক স্বাধীনতা অৰ্পণ কৰিব লাগিব আৰু ভাৰতীয়সকলৰ কাৰণে নিজা সংবিধান ৰচনা কৰি দিব লাগে ব্ৰিটিছসকলে সেই চৰ্ত মানি লৈছিল আৰু সেই দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছসকলে জয়ী হৈছিল আৰু সেই চনতে ব্ৰিটেইনত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু সেই নিৰ্বাচনত বনোৱা দলে তেওঁলোকে মেনিফেষ্টত উল্লেখ কৰিছিল যে যদি বনোৱা দলে এই নিৰ্বাচন জয়ী হয় তেতিয়াহ'লে ভাৰতীয়সকলক আমি স্বাধীন দিম আৰু ভাৰতীয়সকলৰ কাৰণে নিজা সংবিধান ৰচনা কৰি দিম সেই অনুযায়ী বনোৱা দলেও সেই নিৰ্বাচন জয়ী হৈছিল আৰু তেওঁলোকে যি উল্লেখ কৰিছিল সেইকাৰণে তেওঁলোকে আমাৰ ভাৰতবৰ্ষলৈ কেবিনেট মিছন তেওঁলোকে প্ৰেৰণ কৰিছিল আৰু সেই কেবিনেট মিছনৰ দ্বাৰা ভাৰতবৰ্ষৰ সংবিধানৰ ৰচনা কৰাৰ কাম পোনপ্ৰথমতে 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হয় আৰু সেই প্ৰথম বৈঠকতে ডক্টৰ শচীন্দ্ৰ সিনহা অস্থায়ী সভাপতি হিচাপে নিয়োগ কৰে আৰু সেইদিনাই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক স্থায়ী সভাপতি হিচাপে নিয়োগ কৰিছিল যেতিয়া সংবিধানখন ৰচনা কৰিছিল প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ আৰু যেতিয়া পঞ্চম বৈঠক অনুষ্ঠিত হৈছিল 1947 চনৰ 14 আগষ্ট তাৰিখে তেতিয়া ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰিছিল আৰু 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষক স্বাধীনতা অৰ্পণ কৰিছিল তেতিয়াই লৰ্ড মাউণ্ট বেটেনক ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি দিছিল আৰু পণ্ডিত জৱাহৰলাল নেহৰুক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছিল তেতিয়াই আমি ক'ব পাৰোঁ যে সেই পঞ্চম বৈঠকতে ডক্টৰ বি.আৰ. আম্বেদকাৰক লৈ এখন খচৰা প্ৰশস্তকাৰী কমিটি গঠন কৰিছিল আৰু সেই প্ৰশস্তকাৰী কমিটিয়ে গোটেইখিনি তেওঁলোকে সংবিধান ৰচনাৰ দায়িত্ব তেওঁলোকে লৈছিল আৰু তেওঁলোকে গোটেইখিনি চালি জাৰি চাইছিল আৰু সেই খচৰা প্ৰস্তুত আমি ক'ব পাৰোঁ যে খচৰাখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে তেওঁলোকে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে স্বাক্ষৰ কৰিছিল আৰু সেইকাৰণে 26 নৱেম্বৰ দিনাখন ভাৰতবৰ্ষৰ সংবিধান দিৱস হিচাপে উদযাপন কৰে আৰু ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লৈছিল আৰু 1950 চনৰ আজিৰ তাৰিখতে ভাৰতীয় সংবিধানখন কাৰ্যকৰী হৈছিল ধন্যবাদ মুখৰে সেনাপতি ধমকি জিৰালে কিনো হব সেনানীয়ে ভাবিলে শুনিলে ক'লা কাকতি কৰিম ৰাখোগৈয়া ওলায়া সজাগ জনতা ওলায়া পোহৰ আলোটা ৰামৰে দেশতে থকা ৰাৱণ বধূকে যাই যদি যায় জীবন্তু যা জীবন্তু
এই গণতন্ত্ৰ দিৱসৰ উপস্থিত থকা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, মোৰ লগৰ সহকৰ্মীসকল আৰু কৰ্মচাৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আচলতে এই দিনটো এটা তাৎপৰ্যমূলক দিন। তোমালোকে গম পাইছাই, আৰু তোমালোকে যিহেতু পেৰেড কৰিছা, বিভিন্ন অনুষ্ঠান কৰিছা, আৰু এই দিৱসটো আচলতে প্ৰত্যেক দিনাই ২৬ তাৰিখটোত আমি চেলিব্ৰেট কৰোঁ। আৰু এইবাৰৰ যিটো থিম ২৬ তাৰিখৰ, সেইটো আছিলে কি, স্বৰ্ণিম ভাৰত। স্বৰ্ণিম ভাৰত, আৰু সেইটোৰ থিমটো এইকাৰণেই লোৱা হৈছে যে আমাৰ আজিৰ দিনটোলৈকে যিবিলাক আমাৰ ঐতিহ্য আছে তাক আমি কেনেকৈ সুৰক্ষিত, সংৰক্ষিত আৰু আমি তাক লৈ গৌৰৱ কৰিব পাৰোঁ, আৰু লগতে ডেভেলপমেণ্ট, প্ৰগ্ৰেছ, আমি কেনেকৈ আমাৰ যিখিনি আছে সেইখিনি আমি কেনেকৈ আগুৱাই নিব পাৰোঁ। আৰু আমি প্ৰত্যেকজন নাগৰিকে এই দিনটোৰ তাৎপৰ্য অনুসৰি আমি আচলতে নাগৰিক হিচাপে আমাৰ যিখিনি কাম সেইখিনি আমি কৰিব লাগিব, এজ ষ্টুডেণ্টছ, এজ ৱৰ্কাৰ্ছ, এজ এমপ্লয়িজ, হয়নে নহয়? সকলোৱে আমি কাম কৰিব লাগিব যাতে আমাৰ দেশখন আগুৱাই যায়, আৰু আমি এই দেশখনৰ যিহেতু নাগৰিক, আমি সদায় সেই কথাটো মনত ৰাখিব লাগিব। আৰু প্ৰত্যেকজন ষ্টুডেণ্টক মই এইকাৰণে কওঁ যে তেওঁলোকে আজিৰ দিনটোত যেনেকৈ তেওঁলোক ওলাই আহিছে, সেই ধৰণে তেওঁলোকৰ যিখিনি কাম আছে, পঢ়া শুনাকে আদি কৰি এই যে আমি আজি উপভোগ কৰিলোঁ, এইখিনিৰ জৰিয়তে আমি আচলতে কেনেকৈ আমি গোটেই বস্তুটো জীয়াই ৰাখিব পাৰোঁ। আমাৰ যি সংস্কৃতি, আমাৰ যি কাম, যি পঢ়া শুনা কৰি আমি দেশখনৰ কাৰণে কাম কৰিব পাৰোঁ, সেই কথাটো আমি আজিৰ দিনটোতে স্থিৰ কৰি ল'ব লাগিব। আমি পঢ়া শুনাটো আচলতে ষ্টুডেণ্টবিলাকৰ সদায় এই কথাটো মনত ৰাখিব যে আমি ভালকৈ পঢ়া শুনা কৰি আমি ভাল মানুহ হ'ব লাগিব, ভাল কাম কৰিব লাগিব, যাৰ সহায়েৰে আমি আনৰ আগত নিজক উপস্থাপন কৰিব পাৰোঁ, যিটো আমাৰ ব্যক্তিত্ব। আশা কৰিছোঁ তোমালোকে আগন্তুক দিনবিলাকত আজি মন লোৱা যে আমি কাম কৰিম, ভালকৈ পঢ়া শুনা কৰিম আৰু দেশখনক আগুৱাই যাবলৈ সুবিধা কৰি দিম। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। আজি গণতন্ত্ৰ দিৱস উপলক্ষে মই এটি ভূপেন হাজৰিকা দেৱৰ গীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। আইতো কিহেৰে পুজিমে, আইতোৰ চৰণে দুখানি, আয় কিহেৰে পুজিমে তোক, আয় জীয়নি পুজিমে তোক, আইতো কিহেৰে পুজিমে, আইতোৰ চৰণে দুখানি, আয় কিহেৰে পুজিমে তোক, আয় জীয়নি পুজিমে তোক, আইতোৰ মৰমী কোলাতে আই মই জনমে লভিলো, আইতোৰ কিহেৰে খুজিমে ধাৰ,
দুখানি